হেল্ল' এভৰিৱান, স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ। সকলোকে সুপ্ৰভাত জনাইছোঁ আৰু আশা কৰোঁ সকলোৱে ভালে কুশলে আছে। ৰাতিপুৱাৰ চাহ খালেনে বন্ধু বান্ধৱীসকল? মই আৰু ৰাতিপুৱা চাহকাপ খাই উঠি মোৰ নিজৰ যিখিনি কৰণীয় কাম বন শেষ কৰি মই দুপৰীয়া ঠিক 12টামান 11:30-12টামান বজাত মই বজাৰৰ ফালে ওলাই গ'লোঁ। বজাৰৰ পৰা কিছুমান বস্তু আনিব লগা আছিলে আৰু আজি মই এটা নতুন ইডলি ষ্টেণ্ড আনিলোঁ। ইডলি ষ্টেণ্ড আনি আৰু তাৰপিছত অকণমান সৰু সুৰা বজাৰ কেইটামান আছিলে, সেইখিনিও কৰিলোঁ আৰু এটা চপাৰ আনিলোঁ আৰু ফুলৰ পুলি এটা আনিলোঁ আৰু জবা ফুলৰ ইমান ধুনীয়া কালাৰটো চাওকচোন। তাৰপিছত আৰু লগতে এটা টাবো আনিলোঁ। তাৰপিছত আৰু বজাৰ সমাৰখিনি কৰি উঠি প্ৰায় 1টামান বজাত মই ঘৰ আহি পাওঁহি। তাৰপিছত মায়ে ভাত ৰান্ধি থৈছিলে, সেয়া ভাত পানী খাই মেলি আৰু পুনৰ 5টা-4টামান বজাত এবাৰ চুইটিৰ লগত বজাৰৰ ফালে ওলাই গ'লোঁ। কিয়নো মই এযোৰ চুৰিদাৰ ল'ম বুলি ভাবি আছিলোঁ, বহুদিন হ'ল লোৱা নাই। সদায় একেযোৰ চুৰিদাৰকে মই পিন্ধি যাওঁ য'লৈ হ'লেও। সেই চুৰিদাৰ এযোৰ আনিলোঁ আৰু এইযোৰ কালাৰ কেইবাযোৰো চালোঁ, বাট পচন্দ নহ'ল। তাৰ মাজৰে এযোৰ আৰু চালোঁ। এইযোৰ চুৰিদাৰ মই কিনি আনিলোঁ। কিনি আনি আৰু তাৰপিছত চুইটিয়ে থ্ৰেডিং কৰিবলৈ গ'ল। তাৰপিছত আমি অকণমান ভাগৰুৱা অনুভৱ কৰিলোঁ। তাৰপিছত আমি মধুমিলনলৈ গ'লোঁ। মধুমিলনত একাপ চাহ খাওঁ। তাই চিঙৰা খালে, মই কচৰি খালোঁ। তাৰপিছত চাহ খাই উঠি ফুচকা বেপাৰীৰ ওচৰলৈ আহিলে, যিহেতু তাই অৰ্ডাৰ দি থৈ গৈছিলে ফুচকাৰ। সেয়া ফুচকা ল'লোঁ আৰু তাতে আমি ফুচকা খালোঁ। খাই মেলি ঘৰমুৱা হৈ আহিলোঁ। তাৰপিছত এয়া বজাৰৰ কিছু অংশ আপোনালোকক দেখাইছোঁ। তাৰপিছত আমি বজাৰ সমাৰ কৰি মেলি ঘৰলৈ উভতনি যাত্ৰাৰে আৰম্ভ কৰিলোঁ। আমি আহি আৰু এয়া উক্ত সময়ত আমি ঘৰ পালোঁহি। তাৰপিছত আৰু মোৰ আজি চমু ভিডিঅ'টো মই ইমানতে সামৰণি মাৰি